स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ক্ৰমবৰ্ধমান জনসংখ্যা, সংকুচিত কৃষিভূমি, সীমাবদ্ধতাত চৰকাৰী সংস্থাপনৰ পৰিপ্ৰেক্ষিতত পশুপালন খণ্ডই গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। আমাৰ ৰাজ্য কণী, মাংস আৰু গাখীৰ উৎপাদনত আত্মনিৰ্ভৰশীল নোহোৱাৰ মূলতে আমাৰ থলুৱা জাতৰ কম উৎপাদনশীলতা। কিন্তু কম পৰিসৰত গ্ৰামাঞ্চলৰ লোকসকলে ঘৰতে হাঁহ, কুকুৰা, ছাগলী, গাহৰি, গৰু আদি পুহিলে পৰিয়ালৰ চাহিদা পূৰাব পৰা যায়। আনহাতে অতিৰিক্তখিনি বিক্ৰী কৰি আয়ৰ পথ মুকলি কৰিব পাৰি, যাৰ দ্বাৰা কণী, গাখীৰ আৰু মাংসৰ আমদানি হ্ৰাস কৰিব পৰা যাব। নলবাৰী জিলাত পশুপালন খণ্ডত বহু লোকে অগ্ৰাধিকাৰ দি সংস্থাপিত হৈছে। ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ সাগৰকুছি গাঁৱৰ দীপাংকৰ বৰ্মন এজন স্নাতক ডিগ্ৰীধাৰী যুৱক। ঘৰুৱা আৰ্থিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে কুকুৰা পোৱালি উৎপাদনৰ কাম হাতত লয়। তেওঁৰ লগত সহযোগ কৰে বন্ধু দীপজ্যোতি কলিতাই। দীপাংকৰ আৰু দীপজ্যোতিয়ে লক্ষ্য কৰিলে বজাৰত থলুৱা কুকুৰাৰ মাংসৰ চাহিদা বেছি আৰু তেনেদৰে এদিনীয়া পোৱালিৰো চাহিদা আছে। সেয়ে থলুৱা কুকুৰাৰ হেটচিং এগ সংগ্ৰহ কৰি ঘৰতে সজাই লোৱা ইনকিউবেটৰত 21 দিনৰ মূৰে মূৰে 1000ৰ পৰা 1200ৰ ভিতৰত পোৱালি উৎপাদন কৰি বিক্ৰী কৰে। এই প্ৰসংগত দীপাংকৰ বৰ্মন আৰু দীপজ্যোতি কলিতাই এনেদৰে কয়। এইবাৰ মানে নলবাৰী কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু মানে মই যেতিয়া পঢ়িছিলোঁ তেতিয়াৰ পৰাই মানে মোৰ ঘৰৰ অৱস্থা ইমান ঠিক নাছিলে। আমি যিহেতুকে মিডিল ক্লাছ ফেমিলিৰ ষ্টুডেণ্ট হয়, গতিকে মানে তেতিয়াৰ পৰাই মানে মোৰ অভাৱটো আছিলে। আৰু সেই সময়তে মোৰ বন্ধু শ্ৰী দীপজ্যোতি কলিতাক লগ পালোঁ আৰু তেখেতৰ লগত দুয়ো লগ হৈ কিনে মানে আমি এখন কুকুৰাৰ ফাৰ্ম খোলাৰ কাৰণে আগ্ৰহী হ'লোঁ আৰু মানে। আৰু যিহেতুকে দেখিলোঁ যে আমাৰ অসমত লোকেল কুকুৰাৰ মানে চাহিদাটো বেছি, আৰু সেয়ে মানে আমি কি কৰিলোঁ, বিভিন্ন ঠাইৰ পৰা আমি কণী সংগ্ৰহ কৰি দুয়ো লগ লাগি কিনে মানে এটা মেচিন যোগাৰ কৰি কেনিবাকে সেই কণীখিনি মানে আমি কি কৰোঁ, তাত মানে হেৰি কৰোঁ আৰু মানে হেটচিং কৰিলোঁ। হেটচিং কৰি কিনে পোৱালিটো আমি বিক্ৰী কৰিলোঁ। আৰু তেনেকৈ মানে আমি বৰ্তমান মানে চলি আছোঁ আৰু মানে ভালদৰে। তাৰ লগতে আমাৰ ওচৰতে এখন কুকুৰাৰ মানে ফাৰ্মৰ হেৰি আছে, মানে পল্ট্ৰি হেৰি এটা আছে, মানে চৰকাৰী কুকুৰা ফাৰ্ম এখন আছে জাপজাপগুচি। আৰু তাত গ'লোঁ, মানে গৈ কিনে ছাৰক লগ কৰি কিনে তেখেতৰ লগতো আলোচনা কৰিলোঁ কিবা কিবি অলপ, আৰু তেখেতৰ পৰাও মানে বহুতো হেল্প পালোঁ। আৰু তেখেতে কোৱা মতে কামখিনি দুয়ো মানে এতিয়া কৰি আছোঁ আৰু। দীপজ্যোতি, কোৱাচোন তুমি কি ধৰণে লগ হ'লা দীপাংকৰ লগত? দীপাংকৰৰ লগত আমি মেট্ৰিক দিয়াৰ পৰাই লগ হ'লোঁ দুয়ো। লগ হৈ কিনে ভাবিলোঁ আমাৰ ইয়াততো লোকেল মুৰ্গীৰ মাংসটোৰো চাহিদা আছে, প্লাছ পোৱালিটোৰো চাহিদা আছে। সেই হিচাপে বজাৰততো অৰিজিনেল লোকেল পোৱালিটো নাপায়। এইফালে আমি দুয়ো আলোচনা কৰি ভাবিলোঁ আমি গাঁৱৰ পৰাই সংগ্ৰহ কৰি কিনে নিজে পোৱালিটো জগাই কাষ্টমাৰকো ভাল পোৱালি দিওঁ, আমি নিজেও ফাৰ্মখন ভাল কৰি পাৰোঁ। ঠিক আছে। তোমালোকৰ এই কুকুৰা কণীটোৰ দাম কিমান পৰে তোমালোকৰ যেতিয়া সংগ্ৰহ কৰা? কণীটো আমি 10ৰ পৰা 12 টকা। আৰু তোমালোকে এই যিটো এদিনীয়া পোৱালি কিমানত বিক্ৰী কৰা? এদিনীয়া পোৱালিটো আমাৰ ইয়াত 35ৰ পৰা 42 টকা। বাৰু দীপজ্যোতি, তোমালোকৰ মাহেকত কিমান পোৱালি তোমালোকে উৎপাদন কৰা? এইটো 21 দিনত যদি 1200 পোৱালি, যদি কিমান পাৰ্চেণ্টেজ থাকে তোমালোকৰ হেটচিং মেচিনত? 80%। অৰ্থাৎ 1200 নাই বোলো তোমাৰ 9,900 কিমান 950টা পোৱালি ওলাই যায়। গতিকে মাহেকত নাই বোলো তোমালোকৰ 900 পোৱালি থাকে আৰু। গতিকে আৰু সেইমতে বিক্ৰীও সেইমতে হয় তোমালোকৰ? বিক্ৰী হয়, অৰ্ডাৰ থাকেই আমাৰ। হয় নেকি? অৰ্ডাৰ থাকেই তোমালোকৰ?
কোন কোন ঠাইৰ পৰা তোমালোকৰ ইয়াতে মানে হেৰি আহে মানে অৰ্ডাৰ আহে কোনবিলাক ঠাইৰ পৰা অৰ্ডাৰ আমাৰ আহে আপোনাৰ ইফালে ধমধমা আছে ধমধমা মচলপুৰ যদি ইফালে তামোলপুৰ আছে তাৰপিছত আমাৰ নলবাৰী আছে আৰু গুৱাহাটীতো কিছুমানে বিচাৰে গতিকে তোমালোকে সেইমতে অৰ্ডাৰ লৈ পেলাই নিয়মকে তোমালোকে এইটো যোগান ধৰা গতিকে তোমালোকে দেখা দেখে যে এই যে আমাৰ যিটো বেকয়াৰ্ড চিষ্টেম তোমালোকেতো থলুৱা কুকুৰাও পালন কৰি আছা বা মাংসৰ কাৰণে গতিকে ইয়াৰ সম্ভাৱনাটো কেনে দেখা যে তুমি তোমালোকে যদি মিট প্ৰডাকশ্যনত চোৱা মাংসৰ ক্ষেত্ৰত দীপাংকৰ মাংসৰ ক্ষেত্ৰতো মানে এইটো ভালে আৰু বজাৰৰ দাম কিমান বজাৰতো দাম আছে আৰু মানে লোকেল মুৰ্গীটোৰ চাহিদাটো এনেও বেছি এইটো তোমালোকে কিমানত বিক্ৰী কৰা তোমালোকৰ ফাৰ্মৰ পৰা মানে যেতিয়া হোলচেল হিচাপত আমাৰ ইয়াতো বৰ্তমান 380 পৰা 400 ৰ পৰা তোমালোকে ফাৰ্মত বিক্ৰী কৰা এইটো ফাৰ্মৰ পৰা বেপাৰী আহি লৈ কিনে আৰু বেপাৰী আৰু ভেকচিন বিলাক তোমালোকে নিজে কৰা নে ভেকচিনটো আমি নিজে কৰো এই আমাৰ ছাৰে সহায় কৰি দেই জাজাগুছি পোল্ট্ৰি ফাৰ্মত নেকি আৰু এদিনীয়া পোৱালিটো তোমালোকে কি ভেকচিন কিবা দিয়াৰ ব্যৱস্থা কৰিছা নেকি যেটো এদিনীয়া পোৱালি আমি ভেকচিনটো আপোনাৰ 5 পৰা 7 দিনত দেউতা তেওঁলোকক কৈ দিয়া নে তোমালোকে যিজনে কাস্টমাৰৰ বয়সটো কৈ দিও কেতিয়া কোনটো ভেকচিন দিব লাগে সেইবোৰ তোমালোকে কৈ দিয়া বাৰু এই ইয়াতে ব্ৰুডিঙত কি কেনে ধৰণে তোমালোকে ব্ৰুডিংটো কৰি আছা বাৰু কোৱাচোন ব্ৰুডিংটো আমি প্লেন চিটতে কৰো পোৱালি 12 ফুটৰ লম্বা প্লেন চিট এটা হলে যায় তাৰে হাইটটো আপোনাৰ 1.5 ফুট দিব লাগে দিলে আপোনাৰ টেম্পাৰেচাৰটো ফাৰ্স্ট সপ্তাহত লাগে 35 তাৰপৰা নেক্সট সেকেন্ড উইকত 30 কৰি দিব লাগে তাৰে পিছত সপ্তাহত 5 ডিগ্ৰী কমাই দিলে হৈ যায় তাৰপিছত আৰু প্ৰথম দিনাখন কি কৰি দিয়া প্ৰথম দিনাখন আমি গ্লুকন দি বা গুৰ মিঠাই পানী দি দিওঁ তাৰে পিছত 3 দিনৰ পৰা 2 দিন এন্টিবায়োটিক দিব লাগে তাৰে পিছত 2 দিনটো ভিটামিন দিব লাগে তাৰে পিছত 5 পৰা 7 দিনৰ যিকোনো এদিনত ভেকচিনটো দিয়ে তাৰ পিছত তোমালোকে হেতু মানে মৰ্টেলিটি অৰ্থাৎ মৃত্যুৰ হাৰ কিমান তোমালোকে পোৱালিত মৰাটো মৰ্টেলিটি নাই 5% ধৰা যায় কিন্তু ব্ৰুডিংটো ভাল হলে পোৱালি মৰ্টেলিটি নহয় মন কৰিবলগীয়া যে 8 পৰা 10 টকাৰ ভিতৰত কিনা কণীটোৰ পৰা 21 দিনৰ ভিতৰত 40 টকা আয় কৰিব পাৰি যদিহে এদিনীয়া পোৱালিৰ বজাৰখন ধৰিব পৰা যায় থলুৱা কুকুৰাৰ চাহিদা থকা বজাৰখনৰ বিষয়ে আৰু দীপাংকৰ বৰ্মনৰ প্ৰচেষ্টাৰ প্ৰসংগত জাবজাবকুচিত থকা জিলা কুকুৰা পামৰ প্ৰবন্ধক ডাক্তৰ অম্বিকা ডেকাই এনেদৰে কয় আচলতে অসম বুলিয়ে নহয় গোটেই নৰ্থ ইষ্টতে আমাৰ ইয়াতে মাংসাহাৰী মানুহ বহুত বেছি গতিকে ইয়াতে কণী মাংস এইবিলাকৰ চাহিদাটো বহুত বেছি আৰু আজিকালি আপোনালোকে জানে যে মাংসৰ চাহিদাৰ ভিতৰত কুকুৰাৰ মাংসৰ চাহিদাটো আটাইতকৈ বেছি গতিকে আমাৰ ইয়াৰ অসম চৰকাৰে এটা হেৰি কৰিছে যে আমাৰ অসমত মাংস আৰু কুকুৰাৰ চাহিদা পূৰাবলৈ আজিকালি LIT বুলি কয় কম খৰচী কুকুৰা এই কুকুৰা পালনত বেছি গুৰুত্ব দিছে যেহেতু মানে কণীৰ উৎপাদনতকৈ বহুত পিছ পৰি আছে অসম গতিকে কণীৰ উৎপাদন বঢ়াবলৈ তাৰমানে আমাৰ যিখিনি থলুৱা কুকুৰা আছে থলুৱা কুকুৰা কম কৰি পাৰে গতিকে চৰকাৰে এটা হেৰি কৰিছে কি মানুহে ঘৰে ঘৰে 20টা বা 25টা কুকুৰা পোহক সেই কুকুৰাত তাৰমানে যিটো কণী হ'ব LIT বাৰ্ড কম খৰচী কুকুৰা আমাৰ লোকেল কুকুৰা কৰি বেছি কণী পাৰে গতিকে তেওঁলোকৰ ঘৰত যিখিনি প্ৰয়োজন সেইখিনি পূৰণ হ'ব লগতে তেওঁলোকে কুকুৰা মাংসও ঘৰতে পাব আৰু এনেকুৱা ধৰণে চৰকাৰে ভাবিছে আৰু আমি আমাৰ যিখন ফাৰ্ম আমি এই ফাৰ্মখনতো আমি এনেকুৱা ধৰণৰ LIT বাৰ্ড আমি আমাৰ এতিয়া ব্ৰিডিং ষ্টক আছে আমি ইয়াতে পেৰেণ্ট ষ্টক বুলি কওঁ সেই পেৰেণ্ট ষ্টকৰ পৰা আমি তাৰমানে নিষিক্ত কণী আমি উৎপাদন কৰোঁ আৰু সেই কণীখিনি আমি তাৰমানে আমাৰ হেচাৰীত আমি সেইটো পোৱালি কৰোঁ কৰি আমি প্ৰায় এমাহ দুমাহ আমি সেইটো ব্ৰুডিং কৰোঁ ব্ৰুডিং কৰাৰ পিছত আমি সেইখিনি আমি কৃষকক আমি পুহিবলৈ আমি পালন কৰিবলৈ আমি দি দিওঁ আৰু ভেকচিন আমি ইয়াতে দি দিওঁ 2 মাহত যিখিনি প্ৰয়োজন হয় সেইখিনি আমি দি দিওঁ তেতিয়া তাৰমানে কৃষকৰ ঘৰত গৈ তাৰমানে কুকুৰাখিনি নমৰে আৰু এনেকৈ তাৰমানে তেওঁলোকে কুকুৰা যদি পালন কৰে তেতিয়া বছৰেকত তাৰমানে আমাৰ থলুৱা কুকুৰাত কৰি তেখেতসকলক কণী উৎপাদন বহুত বেছি পাব লগতে তেওঁলোকৰ এই যিখিনি কুকুৰা থলুৱা কুকুৰা কৰি এই কুকুৰাৰ তাৰমানে মাংসটো বেছি পোৱা যায় অৰ্থাৎ মানে কুকুৰাবিলাক বেছি ডাঙৰ গতিকে মাংস আৰু কণী দুইটাই তাৰমানে উপলব্ধ হয় অৰ্থাৎ আপুনি বেকয়াৰ্ড ফাৰ্মিঙত কুকুৰা পালনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে LIT পাতে বাৰু বেকয়াৰ্ড ফাৰ্মিঙত যেহেতু আমাৰ খৰচ তেওঁলোকৰ এইটো এই LIT কুকুৰাত কিবা অতিৰিক্ত দানা দিব লাগে জানো না অতিৰিক্ত দানা আচলতে প্ৰয়োজন নাই যদি অকণমান যদি দানা দিয়া যায় আৰু বাকী ঘৰৰ যিখিনি পেলনীয়া বস্তু থাকে আমাৰ যিখিনি আমাৰ কিচেন ৱেষ্ট বা এগ্ৰিকালচাৰ ৱেষ্ট যিবিলাক থাকে মানুহৰ ঘৰে ঘৰে থাকে এইখিনি গতিকে সেইখিনি দিলে আৰু অতিৰিক্ত অলপ মানে ব্ৰেণ্ডেড দানা বা সমতুল আহাৰ যদি অকণমান দিয়ে তেতিয়া কণীৰ উৎপাদন লগতে মাংসৰ উৎপাদনটো বাঢ়ে আৰু যদি নিদিয়ে তেতিয়া উৎপাদনটো অকণমান কমিব গতিকে আমি ছাজেষ্ট কৰোঁ ঘৰত থকা বস্তুখিনিৰ লগতে অকণমান দানে অতিৰিক্ত দানা দিলে
তেতিয়া কণীৰ উৎপাদনটো আৰু মাংসৰ উৎপাদনটো বেছি বাঢ়িব। সম্প্ৰতি ব্ৰইলাৰ পামৰ ক্ষেত্ৰত কণ্ট্ৰেক্ট ফাৰ্মিঙৰ জৰিয়তে বহু লোক জড়িত হৈ লাভৱান হোৱা দেখা যায়, কিয়নো নিজৰ বিনিয়োগেৰে ব্ৰইলাৰ কুকুৰা পোৱালিৰ পৰা দানা দি বিক্ৰী কৰালৈকে হোৱা উৎপাদন ব্যয়ৰ বাবে বজাৰত ফেৰ মাৰিব নোৱাৰে। সাগৰকুছিৰ বিনীতা লহকৰ আৰু ৰন্তু লহকৰে কণ্ট্ৰেক্ট ফাৰ্মিঙত ব্ৰইলাৰ পালনৰ প্ৰসংগত এনেদৰে কয়। বিনীতা, এই ব্ৰইলাৰ ফাৰ্মখন খোলাৰ কথা মনত কিয় আহিল? আমি যৌথ পৰিয়ালত আছো, চলিবৰ কাৰণে আমাৰ অসুবিধা, সেইকাৰণে চাকৰি নাই, গতিকে আমি কিবা এটা ইনকাম কৰি চলিব লাগিল আৰু। ল'ৰা ছোৱালী আছে, খেতি আছে, কিন্তু খেতি থাকিলে আমি একো সাহাৰ্য বা খেতিৰ ফালৰ পৰা পোৱা নাই আৰু খেতিয়কৰ, গতিকে এইখন কৰি পেলাই আমি দুয়ো হেৰি কৰি আছো আৰু। বাৰু হেৰি নহয়, এই ইয়াতে এতিয়া তোমালোকে এইটো কোম্পানীৰ আণ্ডাৰত কৰা গৈছে। এতিয়া কিমান কুকুৰা আছে ইয়াত? 1152টা কুকুৰা আছে। 1152। তেওঁলোকে কোম্পানী কি কি দিয়ে? কোম্পানীয়ে দানা দিয়ে, ঔষধ পাতি চব সকলোবোৰ আমাক দিয়ে, আমি কেৱল ফাৰ্মখন বনাই লৈছো, বাকী মানে পালন কৰিব লাগে। আৰু কিমান দিনত বিক্ৰী কৰা? আমি 39 দিনত বিক্ৰী কৰা যায়। তেতিয়া ওজন কিমান থাকে? 3 কেজি লৈ থাকে। তেওঁলোকে প্ৰতি কেজিৰ বিনিময়ত কিমানকৈ দিয়ে? 10 টকাকৈ দিয়ে। 10 টকাকৈ দিয়ে। বাৰু বিনীতা, এই যে তোমালোকে ব্ৰইলাৰ হৈছে, তুমি ব্ৰইলাৰ ফাৰ্মৰ এতিয়া কি কি জানা, কি কি কাম কৰা ইয়াতে কোৱাচোন? ব্ৰইলাৰৰ ৰাতিপুৱাই চাফা কৰা যায়, চাফ চিকুণ কৰি পানী দিয়া যায়, দানা দিয়া যায়, তাৰপিছত মেডিচিন প্ৰত্যেক হেৰিতে মেডিচিন দিয়া যায়, ৰাতিপুৱা দিয়া যায়, আবেলিও দিয়া যায়, যেতিয়া ভেকচিন থাকে তেতিয়া ভেকচিন দিয়া যায়। আৰু 7 দিনত দিয়া যায় ভেকচিন, 7 দিনত এটা দিয়া, তাৰপিছত 12 দিনত দিয়া যায়, আৰু 18 দিনত দিয়া যায়। গতিকে এইটো তাৰপিছত আৰু বেলেগ ভেকচিন দিব নালাগে, বেলেগ মেডিচিন দিয়া যায়, মেডিচিন দিয়া। আৰু দানা হিচাপ কৰি দিয়া যায়, যিটো হিচাপ কৰিব দানা দিয়া যায়। আৰম্ভণিতে কি দানা দিয়া যায়? স্পিচ ষ্টাৰ্টাৰ, তাৰপিছত আৰু শেষত ফিনিচাৰ দিয়া হয়। গতিকে এই ওজন কৰি থকা নে সপ্তাহে সপ্তাহে? ওজন কৰি থকা যায়। হয় নেকি? এইটো সপ্তাহত কিমান ওজন হ'ল? গতিকে এই ধৰণে ব্ৰইলাৰ কাম কৰি তুমি লাভৱান হৈছা বুলি ভাবানে? বৰ্তমান বেয়া হোৱা নাই আৰু। তোমালোকে ভালকে চলি আছা? ভালকে চলি আছো। এটা পৰিয়াল এটা চলি থাকিব পাৰি আৰু। অৰ্থাৎ কোম্পানী চাকৰিয়ালত চাকৰি যেনেকৈ হেৰি কৰে আমিও তেনেকৈ নিৰ্বাহ কৰি আছো আৰু এইখন কৰি। কাৰণ 30 দিনত মানে নাই বোলে 30,000 টকা এজন 30,000 টকা পোৱা যায়, ভাল যদি পঢ়িয়া হেৰি হৈ থাকে। গতিকে এজন কৰ্মচাৰী যদি মানে তৃতীয় বৰ্গৰ কৰ্মচাৰী যদি 30,000 টকা দৰমহা পায়, আমি এইখন কৰি 30,000 টকা পইচা। গতিকে তোমাৰ যদি সংখ্যা তুমি বঢ়াব পাৰা, তোমাৰ দুগুণ হ'ব, হয়নে? গতিকে তোমাৰ নিচিনা তুমি মহিলা হিচাপত কিবা অসুবিধা পাইছা নেকি? পোৱা নাই। এই কিয়নে এই ক্ষেত্ৰত তোমাক কোনে সহায় কৰে? মিষ্টাৰে? আৰু বাকী পৰিয়ালৰ অন্যান্য কি আছে আৰু বাকী দাদা আছে, দাদাহঁতেও আমি কেতিয়াবা সেইকলে লাগি দিয়ে নহয়। কিন্তু এই বাৰু এই কোম্পানীত কৰাৰ পিছত তোমালোকৰ আচলতে কোনো মানে চিন্তা কৰিব লগা একো নাই, যেতিয়াই দানা লাগে দানা, পোৱালিৰ সময়ত পোৱালি দি যায়, কেৱল আমাৰ চাফ চিকুণ খানি আৰু পোৱালি কেইটা পালন কৰা। আৰু ভেকচিনৰ সময়ত ভেকচিন দি যায় মাত্ৰ, আৰু বিক্ৰীৰ সময়ত তেওঁলোকে নিজে যেতিয়া সময় হয় তেতিয়া লৈ যায়। তোমালোকৰ এইটো হেৰি নাই। সাগৰকুছিৰ দীনেশ লহকৰে বৰ্ণশংকৰ ছাগলী পালন কৰি বছৰেকত 1.5 লাখ টকা আয় কৰি আছে। তেখেতৰ ছাগলী পামত বিটেল জাতৰ ছাগলীৰ দ্বাৰা প্ৰজনন কৰোৱা হয়। এই প্ৰসংগত দীনেশ লহকৰে এনেদৰে কয়। লহকৰ, এই যে আপোনাৰ আপুনিতো বিভিন্ন জাতৰ আপোনাক দেখিলো, আপোনাৰ বিটেলৰো দেখিলো, বৰ্ণশংকৰ দেখিলো, লোকেলো দেখিলো। আপুনি এই ছাগলী কেনেধৰণে আৰম্ভ কৰিলে? মই প্ৰথম ছাগলী একজনী অনা গৈছিল, মাইকী। ক'ৰ পৰা আনিছিল? আমাৰ ওচৰৰে অনা গৈছিল। হয়। আনি তাত কিমান টকাত আনিছিল এইটো? সেইটো প্ৰথম আৰম্ভণিত মই মাত্ৰ 1000 টকাত অনা গৈছিল, মাইকী আকপেন দিয়া মাইকী এটা 1000 টকাত আনি, তাৰপাছত মই এইৰকম কৰোঁতে এতিয়া ছাগলী বহুতেই হ'ল, মোটামুটি প্ৰায় 30জন আছে বৰ্তমান। এতিয়া যদিও এইখিনি মই বাহিৰত দেখি গৈছে, এই বছৰ কুকুৰেও খাই দিছে, এতিয়া খাই উঠি মুঠতে এতিয়া আছে ছাগলী বহুতেই। আৰু এই যি ৰামছাগলৰ ক্ৰছ আমি আহি যি সন্ধাৰ খাৰ ভাঙাত তাতে হেৰি কৰি অনা গৈছিল, ক্ৰছ কৰি অনা গৈছিল। তাৰপাছত এই ছাগলটো বৰ্তমান মোৰ ভালেই। এতিয়া আপুনি পোৱালি হিচাপত কি ধৰণৰ বিক্ৰী দিয়ে? 3মহীয়া পোৱালি বিক্ৰী কৰে, খাহী বিক্ৰী কৰে? মই বেছিভাগ খাহীয়ে বিক্ৰী কৰা যায়, 2-4টা পাঠি পঠা সেনেকে বিক্ৰী কৰি থকা যায় মাজে মাজে। খাহীবিলাক কিমান ওজন হয়?
খাই মই 15,000 18,000 কিলো বিক্ৰী কৰা গৈছে। ওজন কিমান হয় সেইবিলাকত? মোটা 24 কেজি 25 কেজি 24 কেজি 25 কেজি ঠিক আছে 28 কেজি বুলি হৈছে। তানে এইটো মানে যেতিয়া বিটেলৰ লগত আপোনাৰ যেতিয়া আমাৰ লোকেলৰ যেতিয়া ক্ৰছ হলে এইটো প্ৰায় 20-25 কেজি হৈ যায়। বিহুত দুটা বিক্ৰী কৰা গেল মাঘ বিহুত। কিমান পাইছে তাত? হেৰিতৰ 32,000 পোৱা গৈছে। দুটা বছৰত আপুনি কেইটা বিক্ৰী কৰে খাহি? বছৰত খাহি 4টা যায় আৰু 4টা মানে নাই বোলে আপোনাৰ 70 পৰা 72,000 টকা পায়। 4টা যায়। এতিয়া বৰ্তমান ছাগলী আছেই এতিয়া আৰু দুটা বিক্ৰী কৰিব বা 3টাই আছে হেৰি ডাঙৰ এই 3টা আৰু বছৰ ছাগলীৰ পৰা আপুনি কিমান পায়? 1.5 লাখ মান পায় নে এনে? প্ৰায় 1.5 লাখ নহ'লেও অলপ হেৰি হয় আৰু 1.5 লাখৰ কাষ চাপে 1.5 লাখৰ কাষ 1 লাখ পাৰ হয়। ইয়াতে আপুনি যিবিলাক হেৰি কি বেমাৰ আপোনাৰ ইয়াতে আপুনি দেখা পায় ছাগলীত? এতিয়া বৰ্তমান ছাগলীৰ আমাৰ কোনো বেমাৰ নাই। ভেকচিন বিলাক দি থাকে নে? ভেকচিন এটা হেৰি দিয়া যায় বছৰত ভেকচিন পিপিআৰ ভেকচিনটো দি আছে নহয়? আৰু দানা হিচাপত আপুনি কি খুৱায়? দানা পলিচৰ ভুচি বেছি আৰু চাপৰ অলপ খোৱা যায় আৰু বাকী এইবিলাক কঁঠালৰ পাত গছৰ পাত আৰু আমাৰ ছাগলী খেৰ বেছি খায়। চাংঘৰত ছাগলী ৰাখি নিয়মীয়াকৈ কঁঠালৰ পাত আহঁতৰ পাত চাপৰ যোগান ধৰি কম খৰচত পালন কৰিব পৰা যায়। তেনেদৰে পিপিআৰ আৰু এণ্টেৰটক্সিমিয়া ৰোগৰ প্ৰতিষেধক চিটা দিব লাগে। ছাগলীৰ ব্যৱস্থাপনাৰ প্ৰসংগত ডাক্তৰ অম্বিকা ডেকাই এনেদৰে কয়। আমাৰ ইয়াতে যিটো ছাগলী পালন কৰি আছে আজিকালি আগতেতো আছিল মানে কি এৰি দিয়া পদ্ধতি। আজিকালি পদ্ধতিবিলাকৰ কিছু পৰিৱৰ্তন হৈছে। আজিকালি ব্যৱসায়িক ভিত্তিতো ছাগলী পালন আৰম্ভ হৈছে আৰু যিসকল ছাগলী পালক আছে সেই ছাগলী পালকসকলে এতিয়া তাৰমানে বৰ্ণসংকৰ জাতৰ ছাগলী পালন কৰি আছে। কিন্তু বৰ্ণসংকৰ জাতৰ যিবিলাক ছাগলী আছে আমাৰ থলুৱা ছাগলীতকৈ সিহঁতৰ যিটো বেমাৰৰ যিটো প্ৰতিৰোধ ক্ষমতাটো অলপ কম। সেইকাৰণে আমাৰ আগতে যিবিলাক থলুৱা ছাগলী আছিল আমাৰ ভেকচিন নিদিছিলে। কিন্তু এই যেতিয়া মানে কমাৰ্চিয়েলি যেতিয়া ছাগলী পালন কৰা আৰম্ভ হ'ল এতিয়া আমাৰ ভেকচিন দিয়াটো মানে অতি প্ৰয়োজনীয় হৈছে। বিশেষকৈ তাৰমানে পিপিআৰ আৰু এণ্টাৰটক্সিমিয়া এই দুটা ৰোগত তাৰমানে শেহতীয়াভাৱে যথেষ্ট ছাগলী মৰিছে। গতিকে আমাৰ বিভাগৰ ফালৰ পৰা মানে যিটো পিপিআৰৰ ভেকচিনটো দিয়ে আৰু লগতে যদি এণ্টাৰটক্সিমিয়াৰ ভেকচিনটো দিয়ে তেতিয়া ছাগলীখিনি সুৰক্ষিত হৈ থাকিব। আৰু আমাৰ যিটো চৰকাৰী NADCP আণ্ডাৰত এতিয়া ছাগলীৰো যিটো FMD ভেকচিনেশ্যনটো সেইটো আৰম্ভ হ'ব। এতিয়া গৰু চলি আছে। গতিকে এতিয়া FMDৰো যদি তেখেতসকলে একেলগে তাৰমানে ভেকচিনটো দিয়ে তেতিয়া তাৰমানে ছাগলীখিনি বেমাৰৰ পৰা ৰক্ষা কৰিব আৰু সুৰক্ষিত হৈ থাকিব। লগতে এটা কথা হৈছে কি আমাৰ আগতে যিটো এৰি দিয়া পদ্ধতি ছাগলীখিনি বাহিৰত এৰি দিয়ে পথাৰত বা ৰাস্তাত খাই ঘৰলৈ উভতে। কিন্তু যদি আপুনি যদি ব্যৱসায়িক ভিত্তিত যদি পালন কৰে তেতিয়া তাত তাৰমানে গ্ৰোথৰ কথা আছে আৰু প্ৰফিটৰ কথা আছে। গতিকে এই ছাগলীখিনিক যদি আমি যদি অতিৰিক্তভাৱে দানা আৰু যদি আমি ঘাঁহ দিব নোৱাৰোঁ তেতিয়া কিন্তু সেই গ্ৰোথটো আমি নাপাওঁ। গতিকে এতিয়া তাৰমানে আমাৰ যিখিনি ছাগলী পালক আছে তেখেতসকলে যদি ঘাঁহৰ খেতি যদি কৰে লগতে আজিকালি ধৰক কিছুমানৰ মাটি কম বিশেষকৈ ছাগলী পালকসকল বেছিভাগে দুখীয়া মাটি চাটি কম। গতিকে তেখেতসকলে যদি ঘাঁহৰ খেতি কৰিব নোৱাৰে আজিকালি এজলাৰ খেতি কৰিব পাৰে। ঘৰৰ বাৰীৰ পিছফালে হওক বা এনেকুৱা ধৰণে পুখুৰীত এজলাৰ কৰিব পাৰে। পুখুৰীত পাৰে বা আপোনাৰ ধৰক পুখুৰী নাই বাৰীৰ পিছফালে মানে চোতালতে কৰিব পাৰে খান্দি পেলাই। হয় যদি এজলাৰ খেতি যদি কৰে বা এনেকুৱা ধৰণৰ ধৰক মানে চুবাবুলৰ গছ ৰুৱে কঁঠালৰ গছ ৰুৱে তেতিয়া তাৰমানে খাদ্যটো ফ্ৰী হৈ যাব। তেতিয়া তাৰমানে প্ৰফিটটো বেছি হ'ব। বাকী বেলেগ ফালৰ পৰা বেলেগ ছাগলীৰ বেলেগ হেৰি নাই সমস্যা নাই। কিন্তু এই দুটা কথাত যদি গুৰুত্ব দিয়ে যি মানে বেমাৰৰ প্ৰতিৰোধ আৰু খাদ্য। কাৰণ কি আপুনি যদি দানা কিনি যদি খুৱাব লগা হয় তেতিয়া তাৰমানে সিহঁতৰ মাংসৰ দামটো বাঢ়ি যাব আৰু বজাৰৰ লগত মানে প্ৰতিযোগিতাত মানে তিষ্ঠি থাকিব নোৱাৰে। গতিকে আমি যদি ঘাঁহৰ খেতি বা এনেকুৱা ধৰণৰ যদি গছ ৰুই দিওঁ সিহঁতক খাদ্যৰ কাৰণে তেতিয়াহে তাৰমানে আমাৰ ছাগলীৰ পামবিলাক মানে বৰ্তি থাকিব। আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ ভয়াৱহতাৰ মাজতো এছামে জৈৱ সুৰক্ষা মানি গাহৰি পালন কৰি আহিছে। বিশেষকৈ নলবাৰী জিলাত গাহৰি পালনৰ ক্ষেত্ৰত আগৰণুৱা বহুজন গাহৰি পালক আছে। ঘগ্ৰাপাৰ ৰাজচক্ৰৰ চেনিকুচি গাঁৱৰ দশৰথ দাসে গাহৰি পালনৰ প্ৰসংগত এনেদৰে কয়। দাস আপুনি এই গাহৰি ফাৰ্ম খোলাৰ কথা কিয় ভাবিলে? আপুনিতো গৰু ফাৰ্মো খোলা পাৰিলে হয়। গাহৰি ফাৰ্মটো মোৰ আগৰ পৰাই মোৰ বৰ ইচ্ছা আছিল। এই গাহৰি ফাৰ্ম এখন মই কৰিম ঘৰতে। যেতিয়া মই পইচা পাতি কম হওঁতে মই প্ৰথম আমাৰ নলবাৰী জনতা পিছতে মই কাম কৰিছিলোঁ। তাৰপৰাই আমাৰ এই ভাইটি দা ডাক্তৰ আৰু কৰোণা দাহঁতৰ লগত মই বহুত বছৰে থাকিলোঁ।
তাৰ পিছত মই বাহিৰত ওলাই গুচি গ'লোঁ প্ৰেছৰ পইচা দি মানে হেৰি কৰি ঘৰ চলাব নোৱাৰা দেখি এতিয়া যাই মই নুমলীগড় ৰিফাইনাৰীত তাতে মই কণ্টেক্ট কৰিলোঁ কৰি উঠি লাষ্ট মই হেৰি মেঘালয় গ'লোঁ মেঘালয়ৰ পৰা আহি তাতে মই বৰ্ডাৰত কাম কৰি পইচা অলপ পালোঁ পাই উঠি মই ঘৰত গুচি আহিলোঁ ঘৰত গুচি আহি আৰু বেলেগ কথা চিন্তা কৰা নাই এই 1 লাখ টকা লৈ এই গাহৰিৰ ঘৰ গোটেই এতিয়া মই বান্ধিছোঁ বান্ধি মোৰ বন্ধু এটাৰ পৰাই গাহৰি 7টা লৈ আহিলোঁ কলা 4টা আৰু বগা 3টা তাৰে বগাৰ মতা এটা আছে মতাটো আছে এতিয়াও তাৰপিছত মই হেৰি কৰি এনেকৈ কাম চাম কিছুমান কৰি আহান গ্ৰিলৰ দোকানো কৰিলোঁ ঘৰতে মাৰ বাহিৰত যোৱা নাই সেইটো কাৰণে কৰিলোঁ এতিয়া আপোনাৰ মুঠ গাহৰি কেইটা আছে এতিয়া পোৱালি আছে 9টা আৰু ডাঙৰ আছে 8টা গতিকে আৰু মতা কেইটা আছে মতা 2টা আছে খাচী এটা আছে এতিয়াতো বিক্ৰী আপুনি আৰম্ভ কৰা নাই বিক্ৰী প্ৰথম মই পোৱালি 60টা বিক্ৰী কৰিলোঁ 60টা বিক্ৰী কৰিছোঁ বৰ ভাল কথা একোটা পিয়নত কিমান টাকা পোৱালি পাইছিলে মই এক পিয়নত এটাৰ পাইছোঁ 10টা এটাৰ পাইছোঁ 8টা আৰু এটাৰ পাইছোঁ 7টা গতিকে অলপ পোৱালি সংখ্যা কম হৈছে কিন্তু এই 60টাত আপুনি পোৱালি কিমান দিনৰ বয়সত বিক্ৰী কৰিছিল মই 4 মাহ বয়সত এইকেইটা বিক্ৰী কৰিছিলোঁ কিমানকৈ পাইছিল আপুনি প্ৰতিটো গাহৰি মই এটা গাহৰি 3000কৈ পাইছিলোঁ 3000কৈ পাইছিল 3000কৈ পাই পেলাইছে আৰু তাৰ পিছৰ পোৱালিখিনি আপুনি এতিয়া বিক্ৰী কৰা নাই পিছৰ যিখিনি বিক্ৰী 14টা আছিল তাৰ 5টা জোৰ কৰি লৈ গ'ল এটা মোৰ লগৰ বন্ধুৱে যে মোক 5টা দিব লাগিব মই পুহিম তেওঁ ভাল কৰি চাইছে বাছি লৈ গুচি গ'ল গতিকে এতিয়া আপুনি এই যিটো কৈছে এতিয়া দানাটো আপুনি কেনেধৰণে খুৱাই আছে মই দানা কেতিয়াবা ঘৰত চাউল কিনি আনো কণ্ট্ৰলৰ চাউলটো কিনি আনি এনেকৈও এসপ্তাহ খুৱাওঁ আৰু গডৰেজ চাপৰ আৰু পালিচ আৰু মলটো মই এতিয়া আনাই আছে এইটো মই খুৱাই থাকোঁ গাহৰি পালন অতি লাভজনক যদিহে বিজ্ঞানসন্মতভাৱে জৈৱ সুৰক্ষা নীতিসমূহ পালন কৰা হয় কিয়নো ইয়াৰ অভাৱত আফ্ৰিকান সোয়াইন ফিভাৰৰ দৰে মাৰাত্মক ৰোগৰ সংক্ৰমণৰ সম্ভাৱনা থাকে গাহৰি পালনৰ ব্যৱস্থাপনা আৰু জৈৱ সুৰক্ষা নীতিৰ প্ৰসংগত নানকাৰ ভৈৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰতুল তালুকদাৰে এনেদৰে কয় যেহেতু আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰতিষেধক ওলোৱা নাই গতিকে আমি বায়'চিকিউৰিটিটো যদি ভালদৰে মেইনটেইন কৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিখিনি ফাৰ্মাৰ আছে মানে তেখেতসকলে আমাৰ এই বেমাৰটো প্ৰাদুৰ্ভাৱ ইয়াত হৈছে যদিও আমাৰ ইয়াত এতিয়ালৈকে সেনেকৈ সোমোৱা নাই আৰু নোসোমোৱাকৈ ৰাখিব লাগিলে তেখেতসকলে যদি আমাৰ বায়'চিকিউৰিটি মেজাৰখিনি ভালকৈ লয় তেতিয়াহ'লে নিশ্চয় আমাৰ এই অঞ্চলটোত যিহেতু যথেষ্ট সংখ্যক গাহৰি আছে এফেক্টেড নোহোৱাকৈ তেখেতসকলে ৰাখিব পাৰিব মেইনলি বেছিভাগ সেইটোৱে দেখা যায় যে ডাঙৰ ফাৰ্মকেইখনত বাহিৰে ইয়াত মানে যিটো ফুড বাথ বুলি কয় আমাৰ যিটো পটাছ ৰাখি পেলাই সোমোৱাৰ কাৰণে এইটো দেখা নাযায় সেইখিনি যদি ৰাখে আৰু গাহৰি বাহিৰৰ পৰা অনাৰ ক্ষেত্ৰত যদি তেখেতসকলে সাৱধানতা হয় যিকোনো ঠাইৰ পৰা গাহৰি সোমাব নিদিয়ে বা যিখিনি বেপাৰী আহে তেখেতে ইয়াৰ পৰা নিবৰ কাৰণে সেইখিনিকৈ যাতে তেখেতে যদি জেৰবাতে সোমাব নিদিয়ে আৰু লগতে যিজন মানে আমাৰ পশুপালক তেওঁ যদি মানে বায়'চিকিউৰিটিটো মেইনটেইন কৰে মেইনটেইন মিনছ যিখিনি তেওঁলোকে পোচাক পিন্ধে সেইখিনি যাতে গাহৰিৰ ফাৰ্মত কাম কৰাৰ সময়ত যিযোৰ পোচাক পিন্ধে সেই যাতে বাহিৰত যাতে ওলাই নাযায় আৰু বাহিৰত যিযোৰ পোচাক পিন্ধে সেইযোৰা যাতে ফাৰ্মত সোমোৱাৰ আগত তেখেতে যদি বাহিৰত যদি চেঞ্জ কৰি থৈ আহে তেতিয়াহ'লে নিশ্চয় মানে বাহিৰৰ পৰা আমাৰ কোনো ধৰণৰ বীজাণু ইয়াত সোমাব নোৱাৰিব আৰু বিশেষকৈ আমাৰ ইয়াত গাহৰিখিনি বাহিৰৰ পৰা আনোতে অলপ যদি চিলেক্টিভলি ভাল ঠাইৰ পৰা আনে তেতিয়াহ'লে হয়তো বেমাৰটো ইয়াত সোমাব নোৱাৰিব কাৰণ বেমাৰটো লগাৰ পিছত আৰু আমি কৰিব লগা একো নাথাকে বা যদি ট্ৰিটমেণ্টৰ ফালৰ পৰা আমাৰ ক্ষেত্ৰত মানে কোনো ধৰণৰ এই নাই গতিকে ভেকচিনো এতিয়ালৈকে ওলোৱা নাই গতিকে তেখেতসকলে যদি সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে নিশ্চয় ফাৰ্মখিনি তেখেতসকলে মানে এই আফ্ৰিকান সোয়াইন ফিভাৰৰ পৰা বচাই ৰাখিব পাৰিব সামগ্ৰিকভাৱে ক'ব পাৰি যে গাঁৱৰ প্ৰতিটো পৰিয়ালে উন্নত জাতৰ হাঁহ কুকুৰা ছাগলী গাহৰি আদি পালন কৰি পৰিয়ালৰ প্ৰয়োজনীয় চাহিদা পূৰোৱাৰ লগতে অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে किसान भाइयों गांठ बांध लो
गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।